am a disco dancer. I am a disco dancer. মিথুন চক্ৰৱৰ্তী ডিস্কো ড্যান্সাৰ जिंदगी मेरा गाना নৃত্যশৈলীৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা অভিনেতা মিথুন চক্ৰৱৰ্তী সকলোৰে মিথুন দা এইগৰাকী স্বনামধন্য অভিনেতাৰ কৰ্মৰাজিলৈ সন্মান দাদা চাহেব ফাল্কে বঁটা মিথুন চক্ৰৱৰ্তীলৈ 8 অক্টোবৰত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অভিনেতাগৰাকীক এই সন্মান প্ৰদান কৰা হ'ব এই খবৰে চলচ্চিত্ৰ প্ৰেমী তথা মিথুন দাৰ অনুৰাগীসকলক উৎফুল্লিত কৰি তুলিলে और मैं कृष्णन अय्यर जम गया नारल पानी वाला 1976 চনত মৃগয়া ছবিৰে আত্মপ্ৰকাশ ঘটিছিল মিথুন দাৰ পৰৱৰ্তী সময়ত বঙালী হিন্দী পঞ্জাবী ভোজপুৰী তামিল তেলেগু আদি বিভিন্ন ভাষাৰ ছবিত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তীয়ে নৃত্যৰ ক্ষেত্ৰত থকা অসাধাৰণ পাৰদৰ্শিতাৰ বাবে 80ৰ দশকত এইগৰাকী অভিনেতাই বলিউডত আন এক স্থান দখল কৰিবলৈ সক্ষম হৈছিল অভিনয়ৰ প্ৰতিভাৰ বাবে লাভ কৰিছে বহু সন্মান মৃগয়া ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল মিথুন দাই 1993 আৰু 96 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল আনহাতে 2024 চনত লাভ কৰিছিল পদ্মভূষণ সন্মান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে It's a matter of great honor that Mithun Da is being awarded with Dada Saheb Phalke Award. His entire life is a story of struggles and achievement. His contribution to Indian cinema as well as his contribution to public life is immense. I congratulate Mithun Da. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও জনালে শুভেচ্ছা উৎফুল্লিত অভিনেতাগৰাকী मैं सच बोलूं कि मेरे पास कोई भाषा ही नहीं है ना मैं हंस सकता हूं ना मैं खुशी से रो सकता हूं इतनी बड़ी चीज है कैसे जहां से मैं आ रहा हूं कोलकाता के एक ऐसे एक ब्लाइंड लैंड से फुटपाथ से लड़के इधर आया हूं उस लड़के को इतना बड़ा सम्मान मैं सोच भी नहीं सकता लिटरली मैं बागरूद हो गया डिस्को डांसर घर एक मंदिर कसम पैदा करने वाले की गुलामी अग्निपथ फूल और अंगार गुरु गोलमाल 3 ओ माई गॉड द कश्मीर फाइल्स आदि ছবিত অভিনয় কৰি কেইবাটাও দশক ধৰি নিজ অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল মিথুন চক্ৰৱৰ্তীয়ে ৰাজনৈতিকভাৱেও সক্ৰিয় মিথুন চক্ৰৱৰ্তীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল অভিনেতাগৰাকীৰ অনবদ্য অভিনয়ে ভাৰতীয় ছবি জগতক সমৃদ্ধ কৰি তুলিছে বাতৰি বিভাগ টিডি অসম